কৃষ্ণ। আজি আমাৰ বিষয়বস্তু হ'ল শ্ৰী সম্প্ৰদায়ৰ শ্ৰী ৰামানুজাচাৰ্যৰ আবিৰ্ভাৱ তিথিৰ উপলক্ষে তেওঁৰ বিষয়ে দুআষাৰ কোৱাৰ চেষ্টা কৰা হ'ব। সনাতন ধৰ্মত 4টা বৈষ্ণৱ সম্প্ৰদায়ৰ কথা উল্লেখ আছে। এইকেইটা হ'ল শ্ৰী সম্প্ৰদায়, মাধৱ সম্প্ৰদায়, ৰুদ্ৰ সম্প্ৰদায় আৰু কুমাৰ সম্প্ৰদায়। শ্ৰী সম্প্ৰদায়ৰ সেবিত বিগ্ৰহ হ'ল শ্ৰীদেৱী অৰ্থাৎ লক্ষ্মী দেৱী, আৰু তেওঁলোকৰ প্ৰধান আচাৰ্য হ'ল ৰামানুজাচাৰ্য। সেইদৰে মাধৱ সম্প্ৰদায় সেবিত বিগ্ৰহ হ'ল ব্ৰহ্মা, আৰু তেওঁলোকৰ মূল আচাৰ্য হ'ল মাধৱাচাৰ্য। ৰুদ্ৰ সম্প্ৰদায়ৰ সেবিত বিগ্ৰহ ৰুদ্ৰ, আৰু তেওঁলোকৰ মূল আচাৰ্য হ'ল বিষ্ণু স্বামী। কুমাৰ সম্প্ৰদায়ৰ বিগ্ৰহ শ্ৰী চাৰি কুমাৰ, আৰু তেওঁলোকৰ মূল আচাৰ্য হৈছে নিম্বাকাচাৰ্য। এইদৰে সনাতন ধৰ্মত বৈষ্ণৱ অৱলম্বীসকলৰ 4টা মূল সম্প্ৰদায় মানা যায়। আজি তাৰে ভিতৰত আমি শ্ৰী সম্প্ৰদায়ৰ যিজন মূল আচাৰ্য ৰামানুজাচাৰ্য, তেওঁৰ আবিৰ্ভাৱ তিথি অহা 17 এপ্ৰিলত হ'ব। 2021 চনৰ 17 এপ্ৰিলত সেই উপলক্ষে তেওঁৰ বিষয়ে দুআষাৰ আলোচনা কৰা হ'ব। শ্ৰী সম্প্ৰদায়ৰ এই প্ৰধান আচাৰ্য ৰামানুজাচাৰ্যই শংকৰাচাৰ্যৰ যি অদ্বৈত দৰ্শন, অদ্বৈত ফিলচফি, তাক খণ্ডন কৰিছিল। তেওঁৰ জন্ম হৈছিল 1017 চনত দক্ষিণ ভাৰতৰ তামিলনাডুৰ মাদ্ৰাজৰ পৰা প্ৰায় 25 কিলোমিটাৰ পশ্চিমে শ্ৰী পেৰুম বুদুৰ বুলি এঠাইত, আৰু তেওঁৰ দেউতাক আছিল অসুৰী কেশৱ, আৰু মাতৃ আছিল কান্তিমতী। আৰু 16 বছৰ বয়সতে ৰামানুজাচাৰ্যই ৰক্ষা কম্বলৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল। আৰু বিবাহৰ কিছুদিন পিছতেই পিতৃৰ বিয়োগ হোৱাৰ বাবে ৰামানুজাচাৰ্যই তেওঁৰ পৰিয়ালসহ কাঞ্চীপুৰমলৈ উঠি গৈছিল, আৰু তাতে গৈ তেওঁ যাদৱ প্ৰকাশৰ তত্ত্বাৱধানত অদ্বৈতবাদ দৰ্শনৰ চৰ্চা আৰম্ভ কৰিছিল। কিন্তু শ্ৰীহৰিৰ এজন শুদ্ধ ভক্ত হোৱাৰ বাবে ৰামানুজাচাৰ্যৰ তেওঁৰ গুৰু যাদৱ প্ৰকাশৰ ব্যাখ্যাসমূহ ভাল লগা নাছিল, আৰু তেওঁৰ ব্যাখ্যাসমূহে তেওঁক অন্তৰত আঘাত দিছিল। এবাৰ গুৰু যাদৱে শ্ৰী বিষ্ণুৰ নয়নজুৰিৰ ওপৰত যি ব্যাখ্যা কৰিছিল, এই ব্যাখ্যাই ৰামানুজনক ক্ষুব্ধ কৰিছিল, আৰু তেওঁ অন্তৰত অত্যন্ত আঘাত পাইছিল, আৰু গুৰুৰ সৈতে একমত হ'ব পৰা নাছিল, আৰু তেওঁক সংশোধন কৰিবলৈ শিষ্য হিচাপে তেওঁ বাধ্য হৈছিল, আৰু এই কথা গুৰু ক্ৰোধান্বিত হৈ গৈছিল। এইদৰে বাৰে বাৰে গুৰুৰ মায়াবাদী দৰ্শন খণ্ডন কৰাৰ বাবে গুৰু যাদৱে ৰামানুজাচাৰ্যক তেওঁৰ বিদ্যালয় ত্যাগ কৰিবলৈ কয়, আৰু কয় যদি ৰামানুজাচাৰ্যই অস্তিত্ববাদ বা ঈশ্বৰবাদ প্ৰচাৰত ইমানেই আগ্ৰহী, তেতিয়াহ'লে তেওঁ নিজাববীয়াকৈ এখন বিদ্যালয় খুলি তাতে এই অনুশীলন কৰা ভাল হ'ব। ৰামানুজে তেতিয়া নিজৰ ঘৰতেই এখন বিদ্যালয় খোলে, আৰু ভগৱানৰ সাকাৰ ৰূপৰ ব্যাখ্যা, জীৱাত্মা আৰু পৰমাত্মাৰ মাজত সম্পৰ্কৰ সুন্দৰ সুন্দৰ ব্যাখ্যাবিলাক দিবলৈ আৰম্ভ কৰে, আৰু এই ব্যাখ্যা শুনিবলৈ মানুহৰ সোঁত বব ধৰে। ৰামানুজৰ জনপ্ৰিয়তা ক্ৰমান্বয়ে বাঢ়ি অহা দেখি তেওঁৰ গুৰু যাদৱ প্ৰকাশ আৰু শিষ্যগণ ঈৰ্ষান্বিত হৈ উঠে, আনকি তেওঁক হত্যা কৰিবলৈও চেষ্টা কৰে। কিন্তু পৰমেশ্বৰ কৃপাত গুৰু যাদৱে বা তেওঁৰ শিষ্যগণে ৰামানুজক হত্যা কৰিব পৰা নাছিল, বৰঞ্চ সময়ৰ সোঁতত ৰামানুজৰ চৰণত শৰণ লৈ শিষ্যত্ব গ্ৰহণ কৰে।
কাশীত থকা অৱস্থাত এবাৰ শ্ৰীৰংগমৰ এজন মহান বৈষ্ণৱ যমুনাচাৰ্যৰ লগত ৰামানুজৰ লগ হয় আৰু তেওঁৰ ব্যক্তিত্ব আৰু পাণ্ডিত্যত অভিভূত হৈ ৰামানুজে তেওঁ গুৰু মানে আৰু তেওঁৰ ওচৰত দীক্ষা গ্ৰহণ কৰে। যমুনাচাৰ্যই শ্ৰীৰংগমলৈ ঘূৰি যোৱাৰ পাছত ৰামানুচাৰ্যই আৰু সজোৰে মায়াবাদী দৰ্শনসমূহ খণ্ডন কৰিব ধৰে আৰু ভগৱানৰ সাকাৰ ৰূপৰ সুন্দৰ সুন্দৰ ব্যাখ্যাসমূহ দিব ধৰে। তাৰ কিছুদিনৰ পাছত যমুনাচাৰ্যই দেহত্যাগ কৰিছিল আৰু দেহত্যাগ কৰাৰ পাছত ৰামানুচাৰ্যই শ্ৰীৰংগমলৈ আহি গুৰুৰ যিখিনি আধৰুৱা কাম এইখিনি সম্পূৰ্ণ কৰাত লাগে আৰু তেওঁ এই পৃথিৱীৰ পৰা নাস্তিকতাবাদ বা নিৰশ্বৰবাদৰ পৰা পৃথিৱীখন ৰক্ষা কৰিবলৈ তেওঁ সক্ষম হয়। এইদৰে প্ৰায় ৮০ বছৰ কাল তেওঁ শ্ৰীৰংগমত আছিল আৰু তাৰে ভিতৰত ২০ বছৰ ধৰি তেওঁ শ্ৰীৰংগম মন্দিৰৰ প্ৰধান পূজাৰী ৰূপে দায়িত্ব গ্ৰহণ কৰিছিল। ১১৩৭ চন অৰ্থাৎ প্ৰায় ১২০ বছৰৰ পাছত পৃথিৱীত ভগৱানৰ সেৱাত ভগৱানৰ প্ৰচাৰ কাৰ্যত ব্যস্ত থকা ৰামানুজে মাঘ মাহৰ শুভ শুক্লা দশমী তিথিত বৈকুণ্ঠগামী হৈ ভগৱানৰ নিত্য সেৱাত যোগদান কৰে। বিশেষ মন কৰিবলগীয়া এই যে ৰামানুচাৰ্যই তেওঁ দেহত্যাগৰ সময়ত তেওঁৰ শিষ্যগণক মাতি আনি খবৰ দিছিল যে তেওঁ এতিয়া তেওঁৰ নশ্বৰ দেহ ত্যাগ কৰিব বিচাৰে, কিন্তু শিষ্যগণ এই কথাত তেওঁ খুব জোৰ কৰিছিল যে তেওঁ আৰু কিছুদিন যেন তেওঁলোকৰ লগত থাকি যায়। কিন্তু ৰামানুচাৰ্যই তেতিয়া কৈছিল যে মাত্ৰ তেওঁ ৩ দিন থাকিব, তাৰ পিছতে তেওঁ দেহত্যাগ কৰিব। আৰু তেওঁ কৈছিল যে তেওঁৰ এখন প্ৰতিচ্ছবি তৈয়াৰ কৰা হওক, যিখন তেওঁৰ জন্মস্থানত ৰখা হওক। এইমতে শিষ্যগণে তেওঁৰ এখন প্ৰতিচ্ছবি তৈয়াৰ কৰিলে আৰু তেওঁৰ জন্মস্থানত সেই ছবিখন ৰাখিবলৈ গ'ল। আৰু ইতিমধ্যে ৰামানুচাৰ্যই শ্ৰীৰংগম মন্দিৰত ভগৱানৰ বিভিন্ন সুন্দৰ সুন্দৰ ভগৱানৰ সাকাৰ ৰূপৰ ব্যাখ্যাসমূহ দি আছিল। আৰু তাৰ মাজতে হঠাতে তেওঁৰ চকুৰ পৰা ৩ টোপাল তেজ শোণিত নিগৰিত হৈছিল। আৰু তেতিয়া শিষ্যগণে সুধিছিল কি হৈছে। তেওঁ কৈছিল যে এই সময়ত মোৰ ছবিখনৰ য'ত মোৰ জন্মস্থানত ছবি ৰখা হৈছে তাৰ চকু অৰ্থাৎ অক্ষৰ শেষ যিটো চিত্ৰ অংকন সেয়া সম্পূৰ্ণ হৈছে আৰু তাৰ কিছু সময় পাছতেই তেওঁ দেহত্যাগ কৰিছিল। তেওঁৰ নশ্বৰ দেহ আজিও প্ৰায় ৮৮৫ বছৰ ৮০ বছৰ ধৰি শ্ৰীৰংগম স্বামী মন্দিৰত সংৰক্ষণ কৰি ৰখা হৈছে। ইজিপ্তৰ মামিৰ দৰে কোনো ৰাসায়নিক দ্ৰব্য ইয়াত ব্যৱহাৰ কৰা হোৱা নাই বা তেওঁ শুৱাই ৰখা হোৱা নাই। তেওঁ বহি থকা অৱস্থাতে তেওঁৰ দেহ ৰখা হৈছে আৰু বছৰি ২ বাৰ কৰ্পূৰ আৰু কুমকুমৰ মিশ্ৰণেৰে তাত প্ৰলেপ ব্যৱহাৰ কৰা হয়। ৰামানুচাৰ্যই তেওঁৰ এই পৃথিৱীত থকা সময়ছোৱাত ৭৪ জন তেওঁৰ প্ৰধান শিষ্যগণক লৈ পৃথিৱীৰ বিশেষকৈ ভাৰতবৰ্ষৰ বিভিন্ন স্থানত তেওঁ তীৰ্থ ভ্ৰমণ কৰিছিল আৰু এই ভ্ৰমণকালত তেওঁৰ ভগৱানৰ সাকাৰ ৰূপৰ ব্যাখ্যাসমূহ খুব সুন্দৰকৈ দাঙি ধৰিছিল। তেওঁ শ্ৰীৰংগমৰ পৰা কাঞ্চীপুৰম, কাঞ্চীপুৰৰ পৰা কুম্ভকোণম, তাৰ পৰা মাদুৰাই, মাদুৰাইৰ পৰা তিৰুকুৰণগুৰি, তাৰ পৰা তিৰুকুৰুগুৰু, তিৰুঅনন্তপুৰম, দ্বাৰকা, মথুৰা, বৃন্দাবন, শালগ্ৰাম, সকেট, বদ্ৰিকাশ্ৰম, নমিষাৰণ্য, পুষ্কৰ, কাশ্মীৰৰ সাৰদাপীঠ, তাৰপিছত পুৰী, তাৰপিছত শ্ৰীশৈলম, তাৰপাছত তিৰুপতি, তাৰপৰত কাঞ্চীপুৰম আৰু শেষত তেওঁ শ্ৰীৰংগমলৈ ঘূৰি আহিছিল। বহু বছৰ তেওঁ মেলকোটেতো আছিল, কিন্তু বৃদ্ধ অৱস্থাত তেওঁ পুনৰ শ্ৰীৰংগমলৈ আকৌ ঘূৰি আহিছিল। বিশেষ মন কৰিবলগীয়া আন্তৰ্জাতিক কৃষ্ণ ভাৱনামৃত সংঘৰ প্ৰতিষ্ঠাপক আচাৰ্য প্ৰভুপাদে ১৯৭৪ চনৰ ২২ নৱেম্বৰ এখন চিঠিত উল্লেখ কৰিছিল যে শ্ৰী সম্প্ৰদায়ৰ প্ৰমুখ আচাৰ্য শ্ৰী ৰামানুচাৰ্যৰ শ্ৰীচৰণত আমি আশ্ৰয় ল'ব বিচাৰোঁ, কাৰণ
তেখেতৰ পদকমলত মায়াবাদী দৰ্শন খণ্ডনৰ মূল উৎস আছে। গিৰিৰাজ মহাৰাজে এবাৰ কৈছিল যে শ্ৰীল প্ৰভুপাদে শ্ৰীমদ ভগৱদ গীতা যথাযথ প্ৰকাশ হোৱাৰ আগত সকলোকে দিহা দিছিল যেন তেওঁলোকে শ্ৰী ৰামানুচাৰ্যৰ গীতাৰ হিন্দী বিৱৰণী পঢ়িব। 1972 চনত আহমেদাবাদত শ্ৰীল প্ৰভুপাদে এবাৰ এটা ৰামানুজৰ ওপৰত সত্য কাহিনী সকলোকে কৈছিল। ৰামানুচাৰ্যৰ গুৰু গতিপূৰ্ণ তেওঁ শিষ্যৰ প্ৰতি প্ৰসন্ন হৈ তেওঁক এটা গোপন মন্ত্ৰ অৰ্থাৎ ৰামানুচাৰ্যক এটা গোপন নাৰায়ণ মন্ত্ৰ দিছিল। এই মন্ত্ৰও ইমান সুলভ নাছিল। ৰামানুচাৰ্যই 17 বাৰ গুৰুৰ ওচৰত গৈ এই মন্ত্ৰ ভিক্ষা খোজাৰ পাছত 18 বাৰ তেওঁৰ গুৰু প্ৰসন্ন হৈ তেওঁক এই মন্ত্ৰ দিছিল আৰু কৈছিল যে এই মন্ত্ৰৰ উচ্চাৰণ কৰি তেওঁ মুক্তিপ্ৰাপ্ত হ'ব পাৰিব। কিন্তু এটা চৰ্ত আছিল যে এই মন্ত্ৰ তেওঁ সজোৰে কতো ঘোষণা নকৰে, অতি গোপনে এই মন্ত্ৰ তেওঁ পাঠ কৰে। কিন্তু গুৰুৰ পৰা এই মন্ত্ৰ লৈ যেতিয়া ৰামানুচাৰ্য ঘূৰি আহিছিল, বাটত তেওঁৰ মনত ভাৱ হৈছিল যে এনে এটা মন্ত্ৰ যি মন্ত্ৰৰ দ্বাৰা এই পৃথিৱীৰ বন্ধনৰ পৰা সকলো মুক্ত হ'ব পাৰিব, সেই মন্ত্ৰ তেওঁ অকলে ৰখাতকৈ এই মন্ত্ৰ যদি সমাজত জনগণৰ মাজত তেওঁ দি দিয়ে তেতিয়াহ'লে তেওঁ জনগণ মুক্তি হোৱাটো বেছি কামনা কৰিছিল। এইদৰে তেওঁ সকলো জনগণক এটা জাগাত একত্ৰিত কৰি এই মন্ত্ৰটো সজোৰে তেওঁৰ লগত গাবৰ কাৰণে সকলোকে অনুৰোধ কৰিছিল আৰু কৈছিল যে গুৰুৱে দিয়া এই মন্ত্ৰৰ দ্বাৰা সকলোৱে এই পৃথিৱীৰ বন্ধনৰ পৰা জড়বন্ধনৰ পৰা মুক্ত হ'ব পাৰিব। এইদৰে তেওঁ 3 বাৰ এই মন্ত্ৰটো প্ৰজাগণৰ মাজত ৰাইজৰ মাজত আওৰাইছিল। ইতিমধ্যে গুৰুৱে এই খবৰটো পাই তেওঁ ক্ৰোধান্বিত হৈ সেই ঠাইত উপস্থিত হৈছিল আৰু দেখিছিল যে তেওঁ শিষ্য ৰামানুচাৰ্যই সকলো ৰাইজৰ মাজত তেওঁৰ সেই গোপন মন্ত্ৰ সজোৰে সকলোকে গাবলৈ অনুৰোধ কৰি আছে। শেষত গুৰু গতিপূৰ্ণই তেওঁৰ শিষ্যৰ এই কাৰ্যত অত্যন্ত আনন্দ অনুভৱ কৰিছিল আৰু তেওঁ কৈছিল যে মোৰ এটা মগজ আছে কিন্তু তোমাৰ এখন বিশাল হৃদয় আছে। গতিকে ৰামানুচাৰ্যৰ এই কৃপা বা দয়া দেখি গুৰু আনন্দিত হৈছিল। এই বৈষ্ণৱ আচাৰ্যসকল অত্যন্ত দয়ালু, অত্যন্ত কৃপালু। তেওঁলোকে মহামন্ত্ৰ গাঁৱে চহৰে নগৰে ঘৰে ৰাজপথে অৰণ্যে সকলো ঠাইতে সজোৰে সকলোকে গাবলৈ অনুৰোধ কৰি থাকে যাতে সকলোৱে এই জড়জগতৰ পৰা মুক্তি পায়। গতিকে আমি সকলোৱে এই মহামন্ত্ৰ সকলোকে গাঁৱে নগৰে চহৰে অৰণ্যই ৰাজপথে নগৰে চহৰে কীৰ্তন কৰি কৰি সকলোকে এই মন্ত্ৰ গোৱাৰ প্ৰতি আকৰ্ষিত কৰা আমাৰ দৰকাৰ আছে। হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে 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 কৃষ্ণ।